হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই চেনেল আছাম এডুভিজন। আজি আমি DLED 2022 চনৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হুইচ চিটি ইজ ন'ন এজ লেণ্ড অফ ছেভেন হিলছ, মানে লেণ্ড অফ ছেভেন হিলছ বুলি কোনখন চিটিক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ৰোম। নেক্সট কুৱেশ্যনটো হৈছে এইডছ ইজ ট্ৰান্সমিটেড থ্ৰু, মানে তলৰ কোনটো অপশ্যনৰ ফলত এইডছ ৰোগ ট্ৰান্সমিটেড হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 1, ছেক্সুৱেল ইণ্টাৰকোৰ্চ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ নট এ পাৰ্ট অফ PM-eVidya, মানে তলৰ কোনটো অপশ্যন PM-eVidyaৰ পাৰ্ট নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, প্ৰি-লিষ্ট বুক প্ৰডাকশ্যন। নেক্সট কুৱেশ্যনটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ লগত জড়িত। কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনছ আৰ ৰিলেটেড টু এডুকেশ্যন, মানে এডুকেশ্যনৰ লগত তলৰ কোনটো ইণ্ডিয়ান কনষ্টিটিউশ্যন জড়িত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, আৰ্টিকল 21। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লংগেষ্ট ডে ইন দ্য ইয়েৰ ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ, মানে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত সকলোতকৈ দীঘল দিনটো কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 21 জুন। নেক্সট কুৱেশ্যনটো হৈছে হু ফ্ৰম আছাম ৰিচিভ দ্য জননপীঠ এৱাৰ্ড, মানে জননপীঠ এৱাৰ্ড অসমৰ কোনজন ব্যক্তিয়ে পাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, নীলমণি ফুকন। নেক্সট কুৱেশ্যনটো হৈছে NEP 2020 recommended setting up of SSSA as a regulatory authority for school education stands for, মানে SSSA ৰ ফুল ফৰ্মটো কি সুধিছে ইয়াত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি। নেক্সট কুৱেশ্যনটো হৈছে হু গট ভাৰত ৰত্ন এৱাৰ্ড ফ্ৰম দ্য গিভেন বিলো, অৰ্থাৎ তলৰ কোনজন ব্যক্তিয়ে ভাৰত ৰত্ন এৱাৰ্ড পাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ ৰাছিয়া, মানে ৰাছিয়াৰ বৰ্তমান প্ৰেচিডেণ্ট কোন? ইয়াৰ উত্তৰটো একেবাৰে ইজি, আমি সকলোৱে জানো। অপশ্যন নম্বৰ বি, ভ্লাডিমিৰ পুটিন হৈছে ৰাছিয়াৰ বৰ্তমান প্ৰেচিডেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে ফাইণ্ড দ্য কাৰেক্ট প্ৰিপজিশ্যন। টিবেট ইজ ডেছ দ্য নৰ্থ অফ ইণ্ডিয়া। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 2, টিবেট ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য চিননিম অফ কণ্টেজিয়াছ, অৰ্থাৎ কণ্টেজিয়াছৰ চিননিম বিচাৰি উলিয়াব গৈছে। চ' কণ্টেজিয়াছ মানে হৈছে এক বেমাৰ যি এজন মানুহৰ পৰা আনজন মানুহলৈ সংক্ৰমিত হয়। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ইনফেকচিয়াছ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য এণ্টনিম অফ এক্সট্ৰাভিগেণ্ট। চ' এক্সট্ৰাভিগেণ্ট মানে হৈছে লেভিছ, বা যোনজন ব্যক্তিয়ে বহুত বেছি সম্পত্তি ব্যয় কৰে বা খৰচা কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, ইনএক্সপেঞ্চিভ। নেক্সট কুৱেশ্যনটো হৈছে ফিল ইন দ্য ব্লেংকছ। আই হেভ ইটেন নাথিং ডেছ য়েষ্টাৰডে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, চিন্স। আই হেভ ইটেন নাথিং চিন্স য়েষ্টাৰডে। নেক্সট কুৱেশ্যনটো হৈছে চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং চেণ্টেন্স। দ্য গভৰ্ণৰ গিভ হিম এ ৰিৱাৰ্ড। ইয়াত ভইচ চেঞ্জ কৰিব কৈছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, হি ৱাজ গিভেন এ ৰিৱাৰ্ড বাই দ্য গভৰ্ণৰ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ আছাম হিষ্ট্ৰীৰ। চ' হুইচ ওৱান অফ দ্য কেপিটেল অফ কাছাৰী কিংডম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ডিমাপুৰ। ডিমাপুৰ ৱাজ দ্য কেপিটেল অফ কাছাৰী কিংডম।
ইয়াৰ পাছৰ কুৱেশ্যনখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম। যদি ভিডিঅ'টো চাই আপোনালোকে কিবা নলেজ পাইছে তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব।